গুড মৰ্ণিং এভৰিৱান। আজি মই ভাবিলোঁ বনাম আলু পৰঠা। আলু পৰঠাৰ কাৰণে এফালে মই আলু সিজাব দি দিলোঁ আৰু এফালে গৰম পানী কৰিবৰ কাৰণে দিলোঁ। আটাখিনি গৰম পানী দি সানি ল'লোঁ, কোমলকৈ ধুনীয়াকৈ আটাখিনি সানিলোঁ। সিজোৱা আলুকেইটা বাকলি এৰুৱাই ল'লোঁ। বাকলি এৰুৱাই মই সৰু সৰুকৈ পিঁয়াজ মিহি মিহিকৈ কাটি পিনে অলপ এটা কেৰাহীত তেল দি পিনে মই পিঁয়াজখিনি ভাজিলোঁ। মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ভাজি পিনে মই ভাজি হোৱাৰ পাছত মই আজি একো মছলা ইউজ কৰা নাই। অকণমান ধনিয়া পাত আৰু নিমখ অকণমান দি পিনে মই আলু পিটিকা বনাই ল'লোঁ। তাৰপিছত এই আটাৰ গুলিকেইটাৰ মাজত ভৰাই পিনে মই পৰঠা বেলি ল'লোঁ। বেলি পেলাই অকণ তেল দি পিনে মই ভাজি উঠালোঁ। হৈ গ'ল মোৰ আলু পৰঠা। এইফালে ছোৱালী স্কুল যাব লৈছে। ছোৱালী স্কুল যোৱা দেখি ল'ৰাও পূৰা কান্দিছে। বেটা কান্দাৰ কাৰণে মানে আমি যি অৱস্থাত মই আৰু বেটা আছিলোঁ চিফান, সেই অৱস্থাতে আমিও বহি গ'লোঁ গাড়ীত। তাৰপাছত আমি ওলাই গ'লোঁ আৰু স্কুলৰ কাৰণে। এইটো চাওকচোন ৰাতিপুৱাৰ পৰিৱেশটো কিমান ধুনীয়া। বেটিও ওলাই গ'ল স্কুল। আমি গাড়ীতে বহি আছিলোঁ মই আৰু বেটা। তাৰপিছত চানিয়াত গ'ল স্কুল বাপেকৰ লগত। আমি চাই আছোঁ।